হেল্ল' এভৰিৱান, কি খবৰ? সকলোৰে খবৰ ভাল? আপোনালোকে বহুত মেথ কৰি আছে। যোৱাকালি মই ভিডিঅ' দিব পৰা নাই এণ্ড আই এম ৰিয়েলি ভেৰি সৰি ফৰ দেট, কাৰণ মই যোৱাকালি অকণমান বেছি বিজি আছিলোঁ। তো সেইকাৰণে মই খুবেই দুখিত। তো আপোনালোকে যিমান মৰম দি আছে, মই সঁচাকৈ বহুত ভাল লাগি আছে। সদায় মই আপোনালোকৰ পৰা যিটো এটা ৰেছপন্স পাই আছোঁ, মানে মোক ভাল লাগি আছে। এইখিনিতে মই বহুত বেছি সুখী। আপোনালোকে এনেকে মৰম দি থাকিব, মই সঁচাকৈ বহুত বেছি ভাল পাম। লগতে আপোনালোকে মোক এইটো ছাপোৰ্টটো কৰিবই লাগিব। 1K ছাবস্ক্ৰাইবাৰলৈকে লৈ যাব লাগিব। ভিডিঅ'টো যিমান পাৰে একেৰাহে শ্বেয়াৰ কৰি থাকক। ইমান বেছি শ্বেয়াৰ কৰি দিয়ক যাতে 1K ছাবস্ক্ৰাইবাৰলৈকে মই অতি সোনকালে যাব পাৰোঁ। ঠিক আছে, এইটো আপোনালোকৰ পৰা মোৰ এটা দাবী আছে। ঠিক আছে, কাৰণ মই আপোনালোকক বহুত মানে কোৱালিটি প্ৰশ্ন দি আছো, একেবাৰে এক্সাম অৰিয়েণ্টেড প্ৰশ্ন দি আছো, অকণমান টাফ লেভেলৰ কৰাইছো, ইজি লেভেলৰ কৰাইছো, মডাৰেট কৰাইছো, সব ধৰণৰ প্ৰশ্ন কিন্তু মই ইয়াতে কৰাইছো। আৰু বহুত ধৰণৰ প্ৰশ্ন মই সদায় লৈ আহি আছো কেৱল মাত্ৰ আপোনালোকৰ কাৰণে। তো আপোনালোকে মোৰ কাৰণে এইখিনি কৰিব পাৰে। ঠিক আছে, তো আজি চাও, টাইম ৱেষ্ট নকৰো। টাইম ৱেষ্ট নকৰাকে আমি ডাইৰেক্ট চাও প্ৰশ্নখিনি কি আছে, সেইবোৰ প্ৰশ্ন চাই লও, তাৰ পিছত সমাধান কৰো কেনেকে সমাধান হয়। তো আজি আমাৰ প্ৰথম প্ৰশ্নটো ইয়াতে আছে। ঠিক আছে, কি কৈছে? টিনা 15 দিনত এটা কাম কৰিব পাৰে আৰু মানিয়া 18 দিনত সেই কামটো কৰিব। যদি তেওঁলোকে 6 দিন একেলগে কাম কৰে তেন্তে কিমান কাম বাকি থাকিব? ঠিক আছে, টিনা কি কৈছে ইয়াতে? টিনা কিমান দিনত কৰিব পাৰে? টিনা কৰিব পাৰে 15 দিনত, আৰু মানিয়া কিমান দিনত কৰিব পাৰে? 18 দিনত। ঠিক আছে, টিনা এটা কাম 15 দিনত কৰি দিব পাৰে আৰু মানিয়া এটা কাম 18 দিনত কৰি দিব পাৰে। ঠিক আছে, এতিয়া আমি চাব লাগিব যে দুও কিমান কাম কৰি আছে। মুঠ কামটো ওলাব লাগিব। মুঠ কাম কেনেকৈ ওলাই? আমি জানো এই দুটাৰ এলচিএম ওলাব লাগে। এলচিএম এই দুটাৰ কিমান হ'ব? 90 হ'ব। ঠিক আছে, তাৰ মানে দুও একেলগে কামটো কিমান কাম কমপ্লিট কৰি আছে? 90 কাম কমপ্লিট কৰি আছে। টিনা 15 দিনত 90টা কাম কৰে আৰু মানিয়া 18 দিনত 90টা কাম কৰে। এতিয়া মই যদি টিনাৰ ইফিচিয়েন্সি ক্ষমতাটো ওলাব যাওঁ, কেনেকৈ কৰিম? 15 দি 90 হৰণ কৰিলে কিমান হ'ব? 6, আৰু 18 দি 90 হৰণ কৰিলে ইয়াৰ কিমান হ'ব? 5। তাৰ মানে টিনা একদিনত 6টা কাম কৰি আছে আৰু মানিয়া একদিনত 5টা কাম কৰি আছে। এতিয়া কথাটো হল, ইহঁতে দুজন মিলি যদি একেলগে কামটো কৰে তেনেহলে কিমান কাম কৰিব? 6 + 5, তাৰ মানে একদিনত 11টা কাম কৰিব। ঠিক আছে, একদিনত 11টা কাম কৰিব। এতিয়া একদিনত 11টা কাম, প্ৰশ্ন ইয়াতে কি হৈছে? যদি তেওঁলোকে 6 দিন একেলগে কাম কৰে কিমান দিন? 6 দিন। একদিনত 11টা কাম কৰে, 6 দিনত কেইটা কাম কৰিব? 6 পূৰণ 11, তাৰ মানে 66টা কাম 6 দিনত কমপ্লিট হ'ব। টোটেল কাম কিমান? 90টা। তাৰে ভিতৰত 11টা কাম 66টা কাম 6 দিনত কমপ্লিট কৰি দিলে। বাকি কাম কিমান থাকিব? মোৰ গোটেই কাম 90, কাম কমপ্লিট কৰিলে 66, তেনেহলে বাকি কাম কিমান থাকিব? 90ৰ পৰা যেতিয়া মই 66 মাইনাস কৰিম, ইয়াতে থাকিব 4, ইয়াতে থাকিব 24। তাৰ মানে বাকি 24টা কাম এতিয়ালৈকে পেন্ডিং আছে। এইখিনি কাম কৰি ইয়াতে মোক প্ৰশ্ন দিছে কিমান কাম বাকি থাকিব? 24টা কাম বাকি থাকিব। কিমান অংশ? তেনেহলে 24টা কাম কিমানৰ ভিতৰত? 90টা কামৰ ভিতৰত 24টা কাম বাকি আছে। ঠিক আছে, এতিয়া যদি আমি চাব যাওঁ তেনেহলে কেনেকৈ কৰিব পাৰিম? এইটো আমি 2ৰে কাটিলে কিমান হ'ব? 12, 2ৰে কাটিলে কিমান হ'ব? 45, আকৌ 3ৰে কাটিলে কিমান হ'ব? 15, 3ৰে কাটিলে কিমান হ'ব? 4। তাৰ মানে 4/15, 4/15 অপশন নম্বৰ এ ইজ দি কারেক্ট আছে। তাৰ মানে বাকি 15টা কামৰ ভিতৰত 4টা কাম বাকি থাকিব। তাৰ মানে আলটিমেটলি এইটোৱে ক'ব পাৰো 90টা কামৰ ভিতৰত 24টা কাম বাকি থাকিব। কাটাকাটি কৰিলে 15টা কামৰ ভিতৰত 4টা কাম বাকি থাকিব। আশা কৰিছো আপোনালোকে বুজি পাইছে। ধুনীয়া প্ৰশ্ন আছিল। ঠিক আছে, এইটো চাব কি দিয়া আছে? যদি p is to q 7:5, p is to q 7:5। ঠিক আছে, তাৰপিছত কি হৈছে? then what is the value of p square plus q square? p square plus q square divided by p square minus 9 square নহয়, এইটো হ'ব q square, এইটো হ'ব q square। ঠিক আছে, এতিয়া আপোনালোকে ডাইৰেক্ট এনেকে নধৰাৰ একো দৰকাৰ নাই। p 7k ইয়াতে 7k, q equals to 5k, k ধৰাৰ একো প্ৰয়োজন নাই, ডাইৰেক্ট p7 q5। ঠিক আছে, এতিয়া p7 মানে কিমান? 7 স্কয়াৰ প্লাস q5 মানে কিমান? 5 স্কয়াৰ ডিভাইডেড বাই তলত কিমান হ'ব? p7 স্কয়াৰ, 7 স্কয়াৰ মাইনাস 5 স্কয়াৰ। 7 স্কয়াৰ মানে কিমান? আমি জানো 49, 5 স্কয়াৰ মানে আমি জানো 25। তাৰ পিছত তলত কিমান আহিব? 49 - 25, কাৰণ ওপৰত প্লাস আছে তলত মাইনাস আছে, আলটিমেটলি সেম আহিব। 49 ৰ পৰা 25 মাইনাস কৰিলে কিমান থাকিব? তলত থাকিব 24, ওপৰত 49 + 25 কিমান হৈ যাব? আমাৰ 74। ঠিক আছে, এতিয়া কথাটো হল এটো যদি আমি কাটাকাটি কৰিব যাওঁ তেনেহলে এটো কিমান হ'ব? 2ৰে কাটিলে 12, এটো 2ৰে কাটিলে কিমান হ'ব? 37, তাৰ মানে 37/12 आंसर হ'ব 37/12। অপশন নম্বৰ সি ইজ দি কারেক্ট आंसर, 37/12। ধুনীয়া প্ৰশ্ন, এনেকা ধৰণৰ প্ৰশ্ন পৰীক্ষাত আহে। আশা কৰিছো আপোনালোকে বুজি পাইছে বস্তুটো।
ঠিক আছে এইটো কি দিছে এটাৰ মান কিমান হ'ব ওকে উলিয়াব লাগিব এতিয়া ঠিক আছে কি দিছে 2 into 2.75 into 2.75 plus 1.25 into 1.25 এইটো পূৰণ কৰিব দিছে যে ইয়াৰ মান কিমান হ'ব পূৰণ কৰিব লাগিব কৰিম আমি কেনেকৈ কৰিম চাব আপোনালোকে ইয়াতে ঠিক আছে 2 মই বাহিৰত ৰাখি দিলো 2.75 into 2.75 মানে কিমান 2.75 স্কয়াৰ প্লাস 1.25 মানে কিমান 1.25 স্কয়াৰ একেবাৰে ইজি কথা আপোনালোকে বুজি পাইছে আহা কৈছো ইমান দূৰ লৈকে তো কমসে কম আপোনালোকে বুজি পাইছে ঠিক আছে কিন্তু ইয়াতে এটা প্ৰশ্ন থিয় হৈ আছে এইটো স্কয়াৰ কৰিম তাৰ পিছত যোগ কৰিম তাৰ পিছত পূৰণ কৰিম ঠিক আছে এতে স্কয়াৰ কৰিলে কিমান হ'ব ঠিক আছে চাব ইয়াতে স্কয়াৰ কৰিলে কিমান হ'ব মই ইয়াতে এটা বস্তু চাই লৈছো ঠিক আছে a - b হোল স্কয়াৰ ইকুৱেলস টু a স্কয়াৰ প্লাস b স্কয়াৰ মাইনাস 2ab হ'ব স্কয়াৰ কৰি দিছো ঠিক আছে এটো স্কয়াৰ কৰিলে কিমান হ'ব 2.75 স্কয়াৰ কৰিলে কিমান হ'ব মই ভাবি লৈছো পইণ্টটো নাই এতিয়া ঠিক আছে তো এতিয়া কিমান হ'ব 2.75275 এটো পূৰণ কৰিলে কিমান হ'ব 25 তাৰ পিছত কিমান আহিব 25 65756 তার মানে 2.75 স্কয়ার করলে কিমান আহিব 2.75 স্কয়ার করলে 75625 বাট ইয়াতে এটা সৰু এটা প্ৰশ্ন থিয় হ'ব কি প্ৰশ্ন থিয় হ'ব 2.75 পয়েন্টের পিছত কেইটা ঘৰ আছে দুটা স্কয়ার কৰিলে কেইটা ঘৰ হ'ব চাৰিটা তাৰ মানে 1 2 3 4 পয়েন্টটো ইয়াতে আহিব তাৰ পিছত প্লাস 1.25 স্কয়ার কৰিলে কিমান হ'ব 25 156 কিন্তু আলটিমেটলি আমি ইয়াতে কি গম পালো যে পয়েন্টের পিছত দুটা ঘৰ আছে স্কয়ার কৰিলে 1 2 3 4টা ঘৰৰ পিছত নহয় আহিব ঠিক আছে একেবাৰে ইজি এতিয়া মই এইখিনি প্লাস কৰিব লাগিব তাৰ পিছত 2 এৰে পূৰণ কৰিব লাগিব ঠিক আছে মই প্লাস কৰিব লাগিব তাৰ পিছত 2 এৰে পূৰণ কৰিব লাগিব এতিয়া আপুনি থুলমূল ভাবে এটা হিসাব লওক আমি পূৰণ কৰিবলৈ যাম কিন্তু থুলমূল ভাবে এটা হিসাব লওক ইয়াতে কিমান আছে 7 আৰু 1 প্লাস কৰিলে কিমান হ'ব 8 ইয়াতে 5000 তকৈ বেছি আছে ইয়াতে 5000 তকৈ অকনমান বেছি আছে তাৰ মানে কিমান হ'ব এক বেছি আহিব ইয়াতে 9 হৈ যাব ঠিক আছে তাৰ মানে 0.5 আছে 0.5 তকৈ বেছি আছে 0.5 তকৈ যেতিয়া আমি যোগ কৰি দিম যেতিয়া এটো 1 তকৈ বেছি হৈ যাব তেন্তে 9 হৈ যাব ঠিক আছে 9 পয়েন্ট সামথিং থাকিব 9 পয়েন্ট সামথিং 2 into 9 পয়েন্ট সামথিং 2 into 9 মানে 18 আহিব 18 পয়েন্ট সামথিং মানে आंसर টু 18 পয়েন্ট সামথিং এর ওচৰত আহিব অপশন নম্বৰ সি ইজ দি কারেক্ট आंसर বাকিখিনি আপোনাৰ কৰিব দৰকাৰ নাই কিন্তু তথাপিও আপুনি ইয়াতে গম পাইছে যে কি গম পাইছে আপোনালোকে অকনমান যদি ভালদৰে চিন্তা কৰে ইয়াতে আৰু এটা বস্তু গম পাব আপোনালোকে কি গম পাব এটা ভালদৰে এটা বস্তু লক্ষ্য কৰকচোন 2 এৰে কোনো এটা বস্তু পূৰণ কৰিলে সদায় কি পোৱা যাব যুগ্ম ঠিক আছে ইয়াতে 17 অযুগ্ম 19 অযুগ্ম 15 অযুগ্ম অকল 18 এ যুগ্ম তাৰ মানে যুগ্ম आंसर পাইছো ঠিক আছে ইয়াতে 25 আছে নো প্ৰবলেম ইয়াতে 0 আহিব পাৰে একো ডাঙৰ কথা নহয় ঠিক আছে আহিব পাৰে আহা কৈছো আপোনালোকে বুজি পাইছে নেক্সট প্ৰশ্নলৈ আমি আগবাঢ়িম ঠিক আছে কি কৈছে নেক্সট প্ৰশ্নটো আমাৰ ইয়াতে একেটা চক্ৰৰ ব্যাসাৰ্ধ একেটা চক্ৰ ঠিক আছে এটা দা ৰেডিয়াস অফ এ হুইল এটা চকা আছে হুইল মানে চকা আমি জানো ঠিক আছে এটা চকাৰ কি কৈছে হুইল দা ৰেডিয়াস ব্যাসাৰ্ধ কিমান 21 সেন্টিমিটার ব্যাসাৰ্ধ এটা চকা যদি এনেকা থাকে গাড়ীৰ চকা এটা ইয়াৰ ব্যাসাৰ্ধ কিমান কৈছে 21 সেন্টিমিটার 21 সেন্টিমিটার ঠিক আছে 20টা চক্ৰ ঘূৰিলে চক্ৰটোৱে কিমান দূৰ অতিক্ৰম কৰিব এতিয়া এই চকাটো যদি 20 বার ঘুরে what is the distance traveled by the wheel in 20 revolutions এপাক ঘুরিলে যিমান দূৰ যাব কৈছে চকাটো যদি এতিয়া 20 পাক ঘুরে 20 বার এনেকে ঘুরে তেনে চকাটো কিমান দূৰ আগুৱাই যাব আমি জানো চকাটো এপাক ঘুৰিলে কিমান দূৰ যাব ইয়াৰ পৰিসীমা যিমান হ'ব সিমানে যাব ঠিক আছে ইয়াৰ পৰিসীমা যিমান হ'ব ইমান কাৰণ পৰিসীমা মানে কি বাউন্ডাৰীটো ই এপাক ঘুৰিলে যিমান দূৰ যাব তাৰ মানে এই বাউন্ডাৰীটো কভাৰ কৰিব তেনে এপাক ঘুৰিলে কিমান হ'ব ইয়াৰ পৰিসীমা 2 পাই r ঠিক আছে এপাক ঘুরিলে 2 পাই আর মোক কৈছে 20 পাক ঘুরিছে তেনেহলে কি হ'ব 20 এপাক ঘুরিলে 2 পাই আর 20 পাক ঘুরিলে 20 * 2 পাই আর ঠিক আছে এতিয়া মই ইয়াতে 20 লিখিলো ইয়াতে 2 লিখিলো পাইৰ মান 22/7 লিখিলো r ৰ মান কিমান আছে ৰেডিয়াস r ৰ মান আছে 21 প্ৰশ্ন দি দিছে ইয়াতে 21 ইয়াক কাটলে ইয়াক কিমান হ'ব 3 বাকি সব কেটা পূৰণ কৰি দিও आंसर আহি যাব
কেনেকে পূৰণ কৰিব লাগিব চাব ইয়াতে 20 into 2 কিমান হ'ব 40 into 22 into 3 66 এতিয়া এইটো পূৰণ কৰিলে কিমান হ'ব 6 into 4 কিমান হ'ব 240 মই লিখিছো ইয়াতে 240 তাৰ পিছত 6 into 4 কিমান হ'ব 24 তাৰ মানে কিমান হ'ব 2640 অপশন নম্বৰ সি ইজ দি কাৰেক্ট আনসাৰ তেনেহলে গাড়ীটো যেতিয়া আগুৱাই যাব 20 পাক ঘূৰিব তেতিয়া চকাটো কিমান দূৰত্ব আগুৱাই যাব 2640 সেন্টিমিটাৰ 2640 সেন্টিমিটাৰ আগুৱাই যাব এপাক ঘূৰিলে কিমান যায় আমাৰ চাব দৰকাৰ নাই মোক কৈছে 20 পাক মই জানো এপাক ঘূৰিলে পৰিসীমা 20 পাক ঘূৰিলে 20 ইনটু পৰিসীমা 20 ইনটু পৰিসীমা আনসাৰটো এনেকৈ ওলাব লাগিব আপোনালোকক ঠিক আছে যদি 10 আৰু x ৰ তৃতীয় অনুপাত ঠিক আছে 10 আৰু x ৰ তৃতীয় অনুপাত 90 হয় 10x ৰ তৃতীয় অনুপাত 90 ঠিক আছে তাৰ পিছত কি কৈছে আৰু 12 আৰু y ৰ তৃতীয় অনুপাত 27 12 y তৃতীয় অনুপাত 27 ঠিক আছে তেন্তে x y ৰ মান বিচাৰক এতিয়া x y উলাবলৈ হলে আমাক প্ৰথমে কি কৰিব লাগিব x আৰু y ৰ মান উলাব লাগিব কেনেকৈ উলাম আপোনালোকে চাওক মই কৈছিলো যেতিয়া সমানুপাতত থাকে ঠিক অনুপাত বুলি কৈছে কিন্তু সমানুপাতত থাকে তেতিয়া প্ৰপৰচন বুলি কৈছে এটো অনুপাত নহব এটো প্ৰপৰচন ইংৰাজীত কৈছে প্ৰপৰচন মানে সমানুপাতৰ কথা কোৱা হৈছে ইয়াতে এটো ভুল কৈছে ঠিক আছে তেতিয়া মই কৈছো যেতিয়া তিনিটা বস্তু সমানুপাতত থাকিব তেতিয়া মাজৰটোক স্কয়াৰ কৰিলে আৰু কৰ্ণৰ দুটা পূৰণ কৰিব লাগে ঠিক আছে এতিয়া x square equals to 10 into 90 মানে 9 x equals to কিমান হ'ব root over আহি যাব root over 900 square to ইফালে 900 root over 900 মানে 30 তাৰ মানে x ৰ ভ্যালু মই কিমান পালো 30 ঠিক তেনেকৈ ইয়াতেও সেম বস্তু কৰিব লাগিব y স্কয়াৰ মাজৰটো স্কয়াৰ কৰিব আৰু কৰ্ণৰ দুটা পূৰণ কৰিব 12 into 27 ঠিক আছে y equals to কিমান হ'ব 12 into 27 কৰিলে কিমান হ'ব এক মিনিট ৰব মই কৈ আছো 2 3 3 324 y square then y equals to কিমান হ'ব root over 324 মানে 18 কাক root কৰি স্কয়াৰ কৰিলে 3 to 4 আহে এতিয়া 3 to 4 root কৰিলে 18 18 ক স্কয়াৰ কৰিলে 3 to 4 তাৰ মানে x ৰ ভ্যালু 30 y ৰ ভ্যালু 18 তেনেহলে x plus y কিমান হৈ যাব 30 plus 18 that is 48 অপশন C is the correct answer কি ধুনিয়া প্ৰশ্ন একেবাৰে মজাদার প্ৰশ্ন ইয়াতে এটা কোশ্চিনত দুটা বস্তু কৰি দিলো প্ৰ্যাকটিস হল লগতে আপোনালোকৰ কনসেপ্ট ক্লিয়াৰ হৈ গল যে সমানুপাতত থাকিলে মিডলৰ টু স্কয়াৰ কৰ্ণৰ দুটা পূৰণ একেবাৰে ইজি কথা ইয়াতকে ইজি বস্তু নাই কিন্তু দে ভালকে চাব লাগিব ইয়াতকে ইজি বস্তু নাই ধুনিয়াকে এতিয়া নেক্সট প্ৰশ্নলৈ আমি আগুৱাই যাওঁ আমাৰ নেক্সট প্ৰশ্নটো কি আছে ইয়াতে হাইট অফ এ কোন মানে আপোনালোকে জানে আইসক্রিম বা বাৰ্থডে কেপ বাৰ্থডে টুপিবোৰ ঠিক আছে হাইট অফ এ কোন ইয়াৰ হাইট কিমান কৈছে 12 সেন্টিমিটাৰ হাইট মানে এইটো বুজায় এইচ কিমান কৈছে 12 সেন্টিমিটাৰ ঠিক আছে তাৰ পিছত কি কৈছে এন্ড ৰেডিয়াস অফ ইটস বেস ইজ 14 সেন্টিমিটাৰ ইয়াৰ ব্যাসাৰ্ধ কিমান 14 সেন্টিমিটাৰ ওকে নো প্ৰবলেম তেনেহলে ইয়াৰ ভলিউম আপোনালোকে জানে কোন মানে শংকু ঠিক আছে কোন মানে শংকুৰ তেনেহলে শংকুৰ ভলিউম মানে আয়তন শংকুৰ আয়তনৰ সূত্র কোনে জানে যদি না জানে আপোনালোকে তেনেহলে আপোনালোকক কৰিব লাগিব শংকুৰ আয়তনৰ সূত্র কি 1/3 pi r square into h তাৰ মানে কিমান হ'ব 1/3 pi r square into h 1/3 মই লিখিলো pi এর মান 22/7 মই লিখিলো r এর মান কিমান আছে 14 মই 14 লিখিলো কিন্তু r স্কয়ার আছে স্কয়ার মানে এটা বস্তুকে দুবার পূরণ কৰিব লাগে 14 পূরণ 14 h এর মান কিমান আছে 12 মই 12 লিখিলো একেবাৰে ধুনিয়াকে সবখিনি সমাধান কৰিম এতিয়া চাব আপোনালোকে 3 ৰে যেতিয়া মই 14 12 কাটিম কিমান হ'ব 4 হাতেৰে যেতিয়া মই 14 কাটিম হ'ব 2 তলৰ কাম ফিনিশ এতিয়া ওপৰৰ কাম 22 into 2 কিমান হৈ যাব 22 into 2 44 এটা কাম কৰিছো হা 28 56 112 224 11 into 224 এটো কিমান হৈ যাব 464 2464 অপশন নম্বৰ A is the correct answer 246 আপোনালোকে পূৰণ কৰি চাব 2464 একেবাৰে ইজি হয় ধুনিয়া বস্তু এনেকৈ আপোনালোকক সমাধান কৰিবলৈ অকনমান ক্যালকুলেশন ফাস্ট হ'ব লাগিব ঠিক আছে ইয়াতে কেনেকৈ ক্যালকুলেশন কৰিলো মই সব কেৰে 4 into 14 কিমান হ'ব 56 into 2 কিমান হ'ব
112 112 হ'ব কিন্তু 22 মানে কিমান 22 মানে 2 into 11 ঠিক আছে 112 পূৰণ 2 224 11 লগত পূৰণৰ নিয়ম হ'ল লাষ্টত 4 আছে 4 4 আৰু 2 যোগ কৰিলে 6 2 আৰু 2 যোগ কৰিলে 4 লাষ্টত 2 আছে 2 2 4 6 4 এনেকৈ মই বস্তুটো সমাধান কৰিলো এই কাৰণে মই কৈছো আপোনালোক ক্যালকুলেশনত আপোনালোকৰ ফাষ্ট হ'বই লাগিব উইদাউট ফাষ্ট মানে আপোনালোক যদি ক্যালকুলেশন ফাষ্ট নহয় তেনেহলে আপোনালোকৰ অকনমান টাইম বেছি লাগিব এটো স্বাভাৱিক কথা ঠিক আছে তাৰ পিছত প্ৰশ্নটো কি হৈছে ইয়াতে চাব যদি 10 12 আৰু 15 সৰি এটো লসাগু বুলি কোৱা হৈছে what is the least common multiple of 10 10 12 আৰু 15 লসাগু কিমান 10 12 আৰু 15 10 12 15 লসাগু উলিয়াবলৈ আমি 2 এৰে হৰণ কৰিম কিমান হ'ব 5 এটো হ'ব 6 এটো হ'ব 15 আকৌ যদি আমি 5 এৰ 3 এৰে হৰণ কৰো এটো হ'ব 5 এটো হ'ব 2 এটো হ'ব 5 আকৌ যদি আমি 5 এৰে হৰণ কৰো এটো হ'ব 1 এটো হ'ব 2 এটো হ'ব 1 তাৰ মানে এতিয়া সব কেটা পৰিমাণ হয় মৌলিক সংখ্যা আহিছে এতিয়া পূৰণ কৰি দিয়া 2 3 গুণ 6 6 5 গুণ 30 30 2 গুণ 60 তাৰ মানে ইহতৰ এলসিএম মানে লসাগু কিমান হ'ব 16 একেবাৰে ইজি প্ৰশ্ন আছিল ইয়াতকে আৰু ইজি প্ৰশ্ন নহয় একেবাৰে ইজি প্ৰশ্ন মোক বহুতে কৈছে স্যার ইজি প্ৰশ্ন আনক ইজি প্ৰশ্ন কৰাওক ইজি প্ৰশ্ন কৰ ভাই এই ল এটো তো দিছো ইজি প্ৰশ্ন কৰ এতিয়া ইয়াতকে ইজি প্ৰশ্ন যদি লাগে তেনেহলে বাদ দে আৰু এক্সাম দিব না লাগে সিধা কথা বেয়া পাই লাভ নাই এতিয়া মনে মনে মোক গালি দি লাভ নাই ইয়াতকে যদি ইজি প্ৰশ্ন লাগে তেনেহলে এক্সাম দিব আৰু দৰকাৰ নাই সিধা কথা কৈছো ঠিক আছে অকনমান থাকিব লাগিব নলেজটো অকনমান থাকিব লাগিব তো আজিৰ কাৰণে এইখিনি আছিল আশা কৰিছো আপোনালোকক ভিডিওটো ভাল লাগিছে প্ৰশ্নখিনি একেবাৰে ইজি লেভেলৰ প্ৰশ্ন আছিল আপোনালোকে প্ৰেক্টিস কৰক প্ৰেক্টিস ক্যান মেক ইউ পারফেক্ট উইদাউট প্ৰেক্টিস আপোনালোকে পারফেক্ট হ'ব কেতিয়াও নোৱাৰে সিধা কথা মাইন্ডত ৰাখিব লাগিব এটো ঠিক আছে তো আপোনালোকক যদি কিবা অসুবিধা হৈ থাকে নিশ্চয় মই যেনেকৈ সদায় কৈ দিও আপোনালোকক যদি কিবা অসুবিধা হৈ আছে তেনেহলে নিশ্চয় মোক এইটো নম্বৰত কন্টাক্ট কৰিব 8638470852 এইটো নম্বৰত মোক মেসেজ দিব কি অসুবিধা আছে মই আপোনালোকক সমাধান কৰি দিয়াৰ চেষ্টা কৰিম বহুতে মোক মেসেজ দিছে বহুতো সমাধান কৰি দিছো মই অলৰেডি মোক এজনে মেসেজ দিছিল যে ডিসকাউন্টৰ ওপৰত প্ৰশ্ন লাগে পাৰ্ট 12 চাই লব ডিসকাউন্টৰ ওপৰত বহুতখিনি প্ৰশ্ন আছে আপোনালোকে এইবোৰ প্ৰেক্টিস কৰিব এনাফ more than enough ঠিক আছে আজিৰ কাৰণে এইখিনি আশা কৰিছো আপোনালোকৰ ভিডিওটো ভাল লাগিছে 1k সাবস্ক্ৰাইবাৰ কৰি দিয়ক ফ্ৰেণ্ডৰ লগত শেয়াৰ কৰি দিয়ক ধুম শেয়াৰ কৰি দিয়ক আৰু লগতে ভালকে প্ৰেক্টিস কৰি থাকক চেনেলটো সাবস্ক্ৰাইব কৰিবলৈ নেপাহৰিব ভিডিওটো লাইক কৰিবলৈ নেপাহৰিব আৰু কমেন্টত কমেন্ট কৰিব ধন্যবাদ